উত্তৰ গুৱাহাটীৰ টাঙনিত অঘটন কন্দৰ্প শইকীয়া নামৰ লোকজনৰ ঘৰত দুষ্কৃতিকাৰীৰ আক্ৰমণ দুষ্কৃতিকাৰীয়ে লণ্ডভণ্ড কৰিলে শইকীয়াৰ গৃহৰ সকলো সামগ্ৰী খেতি পথাৰত মহে ধান খোৱা কেন্দ্ৰ কৰি সংঘটিত হয় এই ঘটনাটো আহেদ আলী নামৰ এজনৰ গুণ্ডা বাহিনীৰ বিৰুদ্ধে আক্ৰমণ সংঘটিত কৰাৰ অভিযোগ উঠিছে গুণ্ডা বাহিনীৰ আক্ৰমণত আহত শইকীয়াৰ বিশেষভাৱে সক্ষম ভাতৃ গুণ্ডা বাহিনীয়ে ভাঙি চুৰমাৰ কৰে শইকীয়াৰ 4চকীয়া বাহন ঘটনাস্থলীত সাংসাৰী আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে তোৰ মোৰ গৰু বছৰি মোৰ ধানখিনি খাই থাকে ধানখিনি খাই থকাৰ কাৰণে মই সিহঁতক অকণ হেৰি গালি শকুনি পৰাৰ কাৰণে মোৰ আহি পেলাই ঘৰত উপদ্ৰৱ কৰে মোৰ ঘৰৰ দৰ্জা খিৰিকী গোটাই ভাঙে আৰু দ্বিতীয়তে মই নতুনকৈ এখন মাৰুতি ৱেগনাৰ লৈছিলোঁ সেইখন মোৰ ভাঙে আৰু মোৰ বাইককেইখনো গোটেই ভাঙি থৈ যায় আৰু দ্বিতীয়তে মোৰ মাজু দাদা আৰু মাজু দাদাক বিকলাংগ টানি জুৰি লৈ পেলাই ঘৰৰ ভিতৰত টানি জুৰি লৈ যাই পেলাই মাৰপিট কৰে আৰু তাৰ এতিয়া আমি পোষ্টমৰ্টমৰ কাৰণে খেদা দিছোঁ এই এতিয়া পোষ্টমৰ্টম ঘূৰি আহিলে কিহে ৰিপৰ্টটো পায় আৰু